নমস্কাৰ দি কনভাৰচেশ্যনৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই শ্ৰী ইমন অনুৰাগ আজিৰ বিষয়টো অকণমান ব্যতিক্ৰম বুলি এইকাৰণেই কৈছোঁ কাৰণ ল'ৰাই হওক বা ছোৱালীয়েই হওক নিজৰ ছালখনৰ যতন ৰাখি সকলোৱে ভাল পায় সকলোৰে প্ৰিয় এটা বিষয় আৰু আমাৰ স্কিনখন অৰ্থাৎ আমাৰ ছালখনৰ যি সৌন্দৰ্যতা সেই সৌন্দৰ্যতা যদি কোনোবা এখিনিত অকণমান ম্লান পৰে সকলোৰে মনটো অকণমান সময়ৰ কাৰণে হ'লেও বেয়া হৈ উঠে নহয় জানো গতিকে আপোনাৰ মনত থকা কিছুমান প্ৰশ্ন অৰ্থাৎ নিজৰ ছালখনক কেনেকৈ গুৰুত্ব দিব পাৰে বা নিজৰ ছালখনৰ কেনেকৈ যতন ল'ব পাৰি বা আপুনি মই যদি চুলিৰ কথাই কওঁ নিজৰ চুলি কোছা কেনেকৈ যতন ল'ব পাৰি এই বিভিন্ন ধৰণৰ প্ৰশ্ন বা আপোনাৰ মনৰ আশাসমূহ দূৰ কৰিবলৈ আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ ডক্টৰ হেমন্ত কুমাৰ নাথ আৰু এইখিনিতে মই এটা কথাও ক'ব বিচাৰিছোঁ আপোনালোকক যে এটা নাম্বাৰ নিশ্চয়কৈ স্ক্ৰীণত দেখিবলৈ পাইছে এই নাম্বাৰটোত হোৱাটছএপ যোগে আপোনালোকে পঠাব পাৰিব আপোনাৰ মনত থকা কিছুমান প্ৰশ্ন যি প্ৰশ্ন পোনপটীয়াভাৱে মই তেখেতক সুধিম আৰু আজিৰ স্ক্ৰীণতে আপোনালোকে তেওঁৰ পৰা আনচাৰটো গম পাব স্বাগতম জনাইছোঁ হয় নমস্কাৰ হয় আৰু যিহেতু আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁৱেই আৰু এটা খুব প্ৰতিজনৰ বাবে এটা জানিবলগীয়া বিষয় আজিৰ বিষয়টো আৰু যিহেতু আপুনি এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ হয় মই এটা মানে প্ৰথমতে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ কিয়নো এতিয়া হৈছে গৰমৰ সময় আৰু ইমান বেছি গৰম পৰিছে আৰু এই গৰমৰ সময়তে মানুহৰ বিশেষকৈ স্কিনৰ বেমাৰবোৰ বেছিকৈ হ'বলৈ ধৰে আৰু যেহেতু গৰমৰ কথাটো ক'লোৱে স্কিনৰ বেমাৰৰ কথা ক'লোৱে এইখিনি আপুনি কি ক'ব এতিয়া গৰমৰ দিনত হওক ঠাণ্ডা দিনত হওক আপোনাৰ স্কিন কেয়াৰটো মেইনটেইন কৰিবই লাগিব এতিয়া বেচিক স্কিন কেয়াৰ যোনখিনি আমি কওঁ বেচিক স্কিন কেয়াৰটো আপুনি গৰম দিনত হওক ঠাণ্ডা দিনত হওক এটা মিনিমাম বেচিক স্কিন কেয়াৰটো মেইনটেইন কৰি ৰাখিলে আপুনি স্কিনটো ধুনীয়াকৈ ৰাখিব পৰা যাব হয় গতিকে সেই বেচিক স্কিন কেয়াৰখিনি যেনেকৈ আমি কওঁ ছানস্ক্ৰীন মইশ্চাৰাইজাৰ ক্লেনজাৰ এইখিনি বস্তু ইনক্লুড কৰি যদি ৰাউণ্ড দ্য ইয়েৰ ইউজ কৰিব পাৰে তেতিয়া আপোনাৰ স্কিনটো আপুনি ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব পাৰিব হয় আৰু যিহেতু গৰমৰ কথা ক'লেই বা বিভিন্ন সময়ত আমাৰ কি হয় ফাংগল ইনফেকশ্যন হোৱা দেখিবলৈ পোৱা যায় আৰু এতিয়াতো আমাৰ ৰাজ্যত ইমান বেছি পলিউশ্যন হৈ গৈছে যাৰ বাবে এনেকুৱা ধৰণৰ কিবা এটা বেমাৰ হোৱাটো একেবাৰে স্বাভাৱিক কথা গতিকে কি ক'ব এইখনৰ পৰা মানে ফাংগল ইনফেকশ্যন বা এনি টাইপ অফ ইনফেকশ্যন ইজ এ ট'টেলি ডিফাৰেণ্ট টপিক এতিয়া ইনফেক্টিভ বস্তুবোৰ ইউজুৱেলি মষ্ট কমনলি যোনটো আপুনি ক'লে যে ফাংগল ইনফেকশ্যনৰ কথা ক'লে এই ফাংগল ইনফেকশ্যনবোৰ কমিউনিকেবল এজনৰ পৰা সিজনলৈ যায় গতিকে এজন মানুহে ফাংগল ইনফেকশ্যনত ইনফেক্টেড হ'বলৈ হ'লে তেখেতে ডেফিনেটলি কাৰোবাৰ বেলেগ এজনৰ পৰা বস্তুটো পাইছে বা ইন এনি টাইপ অফ কণ্টেক্টত অহাৰ কাৰণে তেখেতলৈ বস্তুটো স্প্ৰেড হৈছে গতিকে মষ্ট কমনলি ফাংগল ইনফেকশ্যন হোৱাৰ মেইন প্ৰব্লেমটো হ'ল সেই মইশ্চাৰ এনভাইৰনমেণ্ট যোনটো মইশ্চাৰ এনভাইৰনমেণ্টটো আমাৰ এনেও আমাৰ এৰিয়াটোত বা আমাৰ এনভাইৰনমেণ্টত হিউমিডিটি অলপ বেছি থাকে হয় প্লাছ আপোনাৰ যদি মানুহজনৰ বডিটো এটা মইশ্চাৰ এনভাইৰনমেণ্ট মেইনলি ফাংগল ইনফেকশ্যনখিনি আপুনি দেখিব যে মেইনলি আপোনাৰ চেপজাতীয় এৰিয়াবোৰত বেছিকৈ হয় যোনখিনি অলপ হিউমিডিটি বা মইশ্চাৰ কণ্টেণ্ট বেছি থাকে গতিকে যদি মানুহজনে অলপ চাফ চিকুণকৈ থাকিব পাৰে সেই মইশ্চাৰ এৰিয়াখিনি অলপ ড্ৰাইকৈ ৰাখিব পাৰে ড্ৰাই বা ভালকৈ নুশুকোৱা কাপোৰ যদি নিপিন্ধি পেলাই ভালকৈ প্ৰেছ কৰি ৰ'দত শুকুৱাই পেলাই পিন্ধা যায় গতিকে এইবোৰ যদি প্ৰিভেনশ্যন ল'ব পাৰি তেনেহ'লে আপুনি যিটো ক'লে ফাংগল ইনফেকশ্যনৰ পৰা দূৰত থাকিব পৰা যাব আৰু বিশেষকৈ এইটো মানে আপোনাৰ সুচৰা বেমাৰ বুলি যে কয় হয় ইজনৰ পৰা সিজনলৈ যায় সুচৰি পেলাই হয় আৰু যিহেতু পলিউশ্যনৰ কথা কৈছিলোঁ মই যিহেতু কৈছিলোঁ যে আমাৰ ৰাজ্যত এতিয়া বহুত বেছি পলিউশ্যন হৈছে কেৱল গুৱাহাটী মহানগৰীতে নহয় আৰু যিমানকেইখন আমাৰ ডিষ্ট্ৰিক্ট আছে বা যিমানকেইটা প্লেচেছ আছে চবতে আচলতে বেছিকৈ পলিউশ্যন হোৱা দেখিবলৈ পোৱা যায় আৰু যিহেতু স্কিনৰ কথা কৈ আছোঁ স্কিনত পলিউশ্যনে বহুত বেছিকৈ প্ৰভাৱ পেলায় বা ইউ ভি ডেমেজৰ কথাই যদি কওঁ বা এইখিনিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি এতিয়া ইউ ভি ডেমেজ বা আপুনি যোনটো ৰ'দৰ কাৰণে এফেক্ট কৰিব বুলি ক'লে ৰ'দৰ ছান ৰেজৰ পৰা আমাৰ স্কিনত ডিফাৰেণ্ট টাইপৰ বেলেগ বেলেগ টাইপৰ এফেক্ট হ'ব পাৰে মেইনলি এজিং এফেক্ট হয় বেলেগ বেলেগ টাইপৰ বেমাৰ হ'ব পাৰে ফটোডাৰ্মাটাইটিছ বা ৰ'দৰ লগত এছ'চিয়েটেড হৈ থাকিব পাৰে বা আমাৰ স্কিনখন নৰ্মেলি ছান ৰেজৰ পৰা যোনখিনি ডেমেজ হ'ব পাৰে সেইখিনিক আমি হাত সাৰি ৰাখিবৰ কাৰণে এটা ছানস্ক্ৰীন ডেফিনেটলি ইউজ কৰিব লাগে এইটো চবেই ইউজ কৰিব লাগে মতা মানুহ হওক মাইকী মানুহ হওক ছানস্ক্ৰীন এটা ৰেগুলাৰ ইউজ কৰিলে এটলিষ্ট 2 times ডেইলি দিনৰ সময় ইউজ কৰে যদি আপুনি সেই ৰ'দৰ পৰা যোনখিনি তেখেতৰ ডেমেজিং এফেক্টখিনিৰ পৰা আপুনি দূৰত সাৰিব পাৰে আৰু ছেকেণ্ড কথাটো হ'ল পলিউশ্যনৰ পৰা যোনখিনি আপুনি এডেড ক'লে যে আৰু লগত আৰু পলিউশ্যনৰ কাৰণেও প্ৰব্লেম হয় এতিয়া পলিউশ্যন হোৱাৰ কাৰণে কি হৈছে যোনখিনি আমাৰ পলিউটেণ্ট হ'ল এনভাইৰনমেণ্টত যোনখিনি পলিউটেণ্ট হ'ল সেইখিনিৰ পৰা প্ৰথম কথা হ'ল অক্সিডেটিভ ডেমেজ যোনবোৰ হয় এণ্টি অক্সিডেণ্ট থকা আমি যদি কিছুমান ইনগ্ৰেডিয়েণ্ট ইউজ কৰিব পাৰোঁ মষ্ট কমনলি ভিটামিন চি হেজ এ এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি
গতিকে ভিটামিন চি ইনক্লুডেড ক্ৰীম আৰু চিৰাম যদি আমি ইউজ কৰিব পাৰোঁ তেতিয়া আমাৰ সেই অক্সিডেটিভ ডেমেজখিনিৰ পৰা আমি অলপ দূৰত থাকিব পাৰোঁ ছেকেণ্ড কথা মুখখন ক্লিনছ কৰিব লাগিব যেনেকৈ মই ক'লোঁ যে ক্লেনজাৰ এটা থাকিবই লাগিব ক্লেনজাৰটো থাকিলে কি হয় আপোনাৰ যোনখিনি এনভাইৰমেণ্টৰ পৰা পলিউটেণ্ট বস্তুখিনি আপোনাৰ মুখৰ লগত লাগি ধৰে সেইখিনিৰ পৰা আমি অলপ ক্লেনজাৰ কৰাৰ লগে লগে সেইখিনি আমি লগে লগে মুখৰ পৰা আঁতৰোৱাৰ কাৰণে তাৰ পৰা যোনটো লং টাৰ্ম গাত লাগি থাকিলে বা মুখত লাগি থাকিলে যোনখিনি ছাইড এফেক্ট হ'ল হয় সেইখিনি আমি দূৰত ৰাখিব পাৰোঁ আৰু লগতে মইশ্চাৰাইজাৰ এটা অলৱেজ মইশ্চাৰাইজ কৰি ৰাখিব লাগে হয় আৰু কেনেকুৱা ধৰণৰ আপুনি যদি ক'ব বিচাৰে কেনেকুৱা ধৰণৰ মইশ্চাৰাইজাৰ ইউজ কৰিব লাগে ডিপেণ্ডিং অন আপোনাৰ পাৰ্চন টু পাৰ্চন বা ডিপেণ্ডিং অন স্কিন টাইপ এতিয়া অইলি স্কিন থকা মানুহবোৰে অলপ জেল বেছড যোনবোৰ ৱাটাৰী আৰু জেল বেছড মইশ্চাৰাইজাৰবোৰ বেছি প্ৰিফাৰেবল কৰিব আৰু যোনবোৰ ড্ৰাই স্কিন তেখেতলোকে ক্ৰীম বেছ মইশ্চাৰাইজাৰবোৰ বেছি প্ৰিফাৰেবল কৰিব তেতিয়া লগাই পেলাই অসুবিধা নাপায় আৰু যিহেতু আপুনি মইশ্চাৰাইজাৰৰ কথা কৈ আছে বা ছানস্ক্ৰীমৰ কথা কৈ আছে চিৰাম আৰু মইশ্চাৰাইজাৰৰ মাজত পাৰ্থক্য কি হয় চিৰাম আৰু মইশ্চাৰাইজাৰৰ টেক্সচাৰ হিচাপেতো ডিফাৰেণ্টেই হয় আৰু তেখেতলোকৰ প্ৰপাৰ্টিজ বা তেখেতৰ একশ্যনো বেলেগ বেলেগ বস্তু হয় মইশ্চাৰাইজাৰটো বেচিকেলি যিকোনো মইশ্চাৰাইজাৰ অলপ ঠিক হয় ঠিক মানে ডাঠ হয় আৰু মইশ্চাৰাইজাৰৰ মেইনলি প্ৰপাৰ্টি বা তাৰ কামটোৱে হ'ল যে বডিটোক মইশ্চাৰাইজ কৰি ৰখা হাইড্ৰেটেড কৰি ৰখা আৰু যোনখিনি ৱাটাৰ স্কিন আমি গা ধোৱাৰ পিছত বা যেনেকৈ আমাৰ ভিতৰত ইম্বাইব হৈ থাকে সেইখিনি বাহিৰলৈ যাতে ইভাপৰেট হৈ নাযায় সেইটো ব্লক কৰি ৰখা সেইখিনিয়ে মইশ্চাৰাইজাৰৰ কাম আৰু মইশ্চাৰাইজাৰত ইউজুৱেলি একো এক্টিভ ইনগ্ৰেডিয়েণ্টছ নাথাকে কিন্তু চিৰাম বস্তু হ'ল চিৰামটো অলপ লিকুইড টাইপৰ পাতল টেক্সচাৰৰ হয় আৰু চিৰামটোত এটা এক্টিভ ইনগ্ৰেডিয়েণ্ট থাকে যিকোনো টাইপৰ আপোনাৰ স্পেচিফিকেলি টাৰ্গেটেড ইনগ্ৰেডিয়েণ্ট থাকে কি কাৰণৰ কাৰণে আপুনি চিৰামটো ইউজ কৰিছে সেই এক্টিভ ইনগ্ৰেডিয়েণ্টটো তাত মেইনলি থাকে ধৰি লওক আপুনি পিগমেণ্টেশ্যনৰ কাৰণে ইউজ কৰিছে এণ্টি এজিং কাৰণে ইউজ কৰিছে গতিকে চিৰামৰ ৰোলটো হ'ল অলপ টাৰ্গেটেড মেইনলি আৰু মইশ্চাৰাইজাৰটো হ'লে ইটছ এ ব্লেণ্ড মেইন ৱৰ্ক ইজ ফৰ হাইড্ৰেশ্যন এণ্ড মইশ্চাৰাইজ আৰু যিহেতু স্কিন টাইপৰ কথা আপুনি ক'লে অকণমান অইলি হ'ব পাৰে কাৰোবাৰ ড্ৰাই হ'ব পাৰে এইটো কেনেকৈ নিৰ্ধাৰণ কৰিব পৰা যায় অইলি হওক ড্ৰাই হওক বা কম্বিনেশ্যন হওক এনেইতো আমাৰ ফেচখন বেলেগ বেলেগ এৰিয়াত ডিভাইডেড হয় টি জ'ন হ'ল চিক হ'ল বেলেগ বেলেগ এৰিয়া ডিভাইডেড গতিকে সেইখিনি আপুনি যদি এজন প্ৰপাৰ ডাৰ্মেটলজিষ্টৰ ওচৰত যায় তেখেতে আপোনাৰ স্কিনটো এভালুৱেট কৰি পেলাই সেইটো হিচাপত আপোনাৰ স্কিন কেয়াৰ ৰেজিমটো নিজেই কাষ্টমাইজ কৰি দিব পাৰিব ৰেডাৰ দেন আপুনি নিজেই কৰাতকৈ ডাৰ্মেটলজিষ্টজনে আপোনাৰ স্কিন টাইপটো চালে কেনেকুৱা টাইপৰ সেই টাইপৰ স্কিনটো কেনেকুৱা টাইপৰ প্ৰডাক্টে শ্বুট কৰিব এটা প্ৰপাৰলি কাষ্টমাইজ কৰি দিলে ইট উইল বেটাৰ হয় অলপ আৰু যেতিয়া আমি এখন স্কিনৰ কথা কওঁ বা অইলি স্কিনৰ কথা কওঁ আৰু আপুনি যেতিয়া আমি লক্ষ্য কৰোঁ দেখিবলৈ পোৱা যায় অইলি স্কিনত বেছিকৈ আমাৰ পিম্পলছবিলাক ওলোৱা দেখিবলৈ পোৱা যায় এইটো কিয় হয় পিম্পলছৰ মেইন ৰোলটোৱে হ'ল যে পিম্পলছ মানে আমাৰ মুখত চিবাম বুলি বস্তু এটা থাকে চিবাম মানে অইল আমি কমন টাৰ্মত যদি কৰোঁ অইল প্ৰডাকশ্যন হয় সেইটো স্কিনত আমাৰ ভগৱানে দিয়া আছে যে অইল গ্লেন্সবোৰ আমাৰ মুখত থাকে যোনবোৰে আমাৰ স্কিনটো এটা মইশ্চাৰ চফ্ট চাপল কৰি ৰাখে এই কিছুমান মানুহৰ সেয়া অইল প্ৰডাকশ্যনটো বেছি হয় কিছুমান মানুহৰ অইল প্ৰডাকশ্যনটো কম হয় যোনবোৰ মানুহৰ অইল প্ৰডাকশ্যনটো বেছি হয় তেখেতলোকৰ তাত মেইনলি আমি পিম্পলছবোৰ দেখা পাওঁ আৰু পিম্পলছ প্ৰডাকশ্যন বা আপোনাৰ অইল প্ৰডাকশ্যনটো মেইনলি কণ্ট্ৰল অফ দ্য হৰমনছ থাকে গতিকে আপুনি মষ্ট কমনলি দেখিব যে যোনটো টিনেজ গ্ৰুপতে মেইনলি পিম্পলছবোৰ আপুনি দেখা পোৱা যায় গতিকে সেইখিনি সময়ত অইল প্ৰডাকশ্যনটোও বেছি হৈছে আৰু কি হৈছে খুব বেছি প্ৰডাকশ্যনৰ কোবত কেতিয়াবা কি হয় যোনবোৰ আমাৰ অইল গ্লেন্সৰ যোনবোৰ অ'পেনিং থাকে অ'পেনিংবোৰ কেতিয়াবা ব্লক হৈ থাকে এই ব্লক হোৱাৰ ফলত ভিতৰত যোনখিনি আমাৰ ইনফ্লেমেটৰী প্ৰচেছ হয় তাৰ কাৰণে আপোনাৰ পিম্পলছবোৰ আমি দেখা যায় পিম্পলছ বা আমি মেডিকেল টাৰ্মত একনি বুলি কওঁ অ'কে আৰু প্ৰিয় দৰ্শকসকল মই দেখিব পাৰিছোঁ বহুকেইটা আচলতে মেছেজ আহিছে মই আপোনালোকৰ প্ৰশ্নবোৰ সুধিম কিন্তু তাৰ আগতে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আমি কৈ আছোঁ এতিয়া স্কিন টাইপৰ কথা কৈ আছোঁ আৰু মোৰ প্ৰশ্নটো হৈছে আমি এখন মানে কিছুমান আপুনি চাব কেতিয়াবা কিছুমান আমাৰ স্কিনত বা ছালত কিবা এটা ঘঁহাৰ পাছত বহুত বেছি মানে কিবা এটা বেয়া হৈ যোৱা দেখিবলৈ পোৱা যায় আৰু এইটো কিয় হয় মানে চেনচিটিভ স্কিন বুলি এটা বিশেষ কথা থাকে কাৰ স্কিনখন চেনচিটিভ হয় কাৰ স্কিনখন ভাল হয় এইটো কেনেকৈ জানিব পৰা যায় চেনচিটিভ স্কিনটো কি হয় এনেকুৱা বস্তু জেনেৰেলাইজকৈ আমি ক'ব নোৱাৰোঁ যে এইটো প্ৰডাক্ট তেখেতলৈ শ্বুট নকৰিবই বুলি চব মানুহৰে স্কিনখন বেলেগ বেলেগ টাইপ গতিকে পাৰ্টিকুলাৰ এটা প্ৰডাক্ট এজন মানুহক শ্বুট নকৰিব পাৰে বেলেগ এজনক শ্বুট কৰিব পাৰে গতিকে কেতিয়াবা যদি এলাৰ্জিক ৰিয়েকশ্যন দেখিলোঁ বা এনি টাইপ অফ ছাইড এফেক্ট দেখিলোঁ লগোৱাৰ পিছতে মানে সেইটো বস্তুৱে তেখেতক শ্বুট কৰা নাই এতিয়া সেই প্ৰডাক্টটোৰ ভিতৰত যিকোনো এক্টিভ ইনগ্ৰেডিয়েণ্টছৱে শ্বুট নকৰিব পাৰে
গতিকে যদি আপোনাৰ স্কিনখন খুবেই সেনসিটিভ যিকোনো বস্তু লগালে আপুনি দেখে যে আপোনাৰ স্কিনটোৱে শ্বুট নকৰে তেতিয়া আপুনি কি কৰিব পাৰে যিকোনো নতুন প্ৰডাক্ট ইউজ কৰাৰ আগতে এটা টেষ্টিং ড'জ কৰি চাব পাৰে ৰেডাৰ দেন গোটেই মুখত ইউজ কৰাতকে আপুনি এটা অলপ এৰিয়াত অলপ এমাউণ্ট যদি আপুনি 1-2 দিন ষ্টাৰ্ট কৰি পেলাই চাই তাৰপিছত যদি আপুনি দেখিছে নাই আপোনাৰ স্কিনটোৱে ভালকৈ শ্বুট কৰিছে বস্তু দেন আপুনি গোটেই মুখখন এপ্লাই কৰক গোটেই কি কৰে প্ৰথম পটককৈ নতুন বস্তু আনিলে গোটেই মুখখনত ডাইৰেক্টলি লগাই দিলে তাৰপিছত দেখিলে পিছদিনাই অসুবিধা গতিকে প্ৰথম যদি টেষ্টিং ড'জ কৰি ল'ব পাৰে অলপ এটা স্পেচিফিক এৰিয়াত যিকোনো এৰিয়া এটাত কেইদিনমানৰ কাৰণে 2-3 দিনৰ কাৰণে অলপ স্মল এমাউণ্ট লগাই পেলাই যদি চালে যদি আপোনাৰ বডিটোৱে শ্বুট কৰিছে আপুনি কণ্টিনিউ কৰিব পাৰে নহ'লে সেইটো চাইডলাইন কৰি দিলে মই দেখিব পাইছোঁ বহুকেইটা প্ৰশ্ন আহিছে কিন্তু তাৰ আগতে মই আৰু এটা আপোনাক সুধিব বিচাৰিছোঁ এতিয়া আপুনি কৈছিল অলপ আগতে এলাৰ্জিৰ কথা কৈছিলে পিম্পলছ আৰু এলাৰ্জি সম্পূৰ্ণ পৃথক দুইটা বেলেগ বস্তু আৰু কেতিয়াবা দেখিবলৈ পোৱা যায় এজন মানুহৰ এলাৰ্জি এবাৰ হ'লে হৈ থকা দেখিবলৈ পোৱা যায় বাৰে বাৰে হৈ থাকে মেডিচিন লোৱাৰ পিছতো হয় মই নিজে ভুক্তভোগী গতিকে এইখনৰ পৰা আপুনি কি ক'ব এলাৰ্জি বস্তুটো একচুৱেলি এলাৰ্জিটো এটা বেমাৰ নহয় বস্তুটো মানুহে বহুতে মই নিজেও বহুত পেচেণ্ট পাই থাকোঁ যে মোৰ এলাৰ্জি এটা বেমাৰ হৈছে না এলাৰ্জিটো একচুৱেলি বেমাৰ নহয় এলাৰ্জিটো আমাৰ বডিৰ ইমিউন ছিষ্টেমৰ এটা ৰিজেকশ্যন প্ৰচেছ বা এটা ৰেছপন্স হয় যে এইটো বস্তু আমাৰ বডিটোৱে একচেপ্ট কৰা নাই খাওঁতে হওক লগাওঁতে হওক যিকোনো বস্তু আপুনি ছাপ'জ মোক খালে কিবা এটা বস্তু আপোনাৰ বডিটোৱে যদি একচেপ্ট কৰা নাই তেতিয়া সি ৰিজেকশ্যন কৰিলে এটা ৰেছপন্স হিচাপে আপোনাক দেখাব দিব যিয়ে হওক মুখত গাত খজুৱতি হ'ব পাৰে স্কিনত লগালে গাত খজুৱতি হ'ব পাৰে খোৱা বস্তু হ'লে কেতিয়াবা ডায়েৰিয়া ভমিটিং হ'ব পাৰে এনেকুৱা টাইপৰ বস্তু গতিকে বডিৰ এটা ৰিজেকশ্যন প্ৰচেছ থাকে নাকেদি কিবা এটা বেলেগ বস্তু সোমাই গ'লে আপোনাৰ হাঁচি আহিব মুখেদি সোমাই গ'লে কাহ আহিব এইটো এটা বডিৰ ভগৱানে বনোৱা এটা ৰিজেকশ্যন প্ৰচেছ এলাৰ্জিটো সেনেকুৱা এটা ৰেছপন্স গতিকে সেইটো এটা বেমাৰ নহয় এটা ৰেছপন্স পাৰ্টিকুলাৰ কিবা এটা বস্তুৰ কাৰণে আপোনাৰ বডিটোৱে ৰেছপণ্ড কৰা নাই গতিকে বেষ্ট ট্ৰিটমেণ্ট হ'ল এলাৰ্জিৰ যে সেই যোনটো বস্তু আপোনাৰ অসুবিধা দি আছে সেই বস্তুটোক এভইড কৰা কাৰণ ইমিউন ছিষ্টেমটো এবাৰ যদি ট্ৰিগাৰ হৈ গ'ল আমাৰ বডিৰ ভিতৰত সেই ইমিউন ছিষ্টেমে কিছুমান প্ৰায়ৰ এণ্টিবডি ফৰ্মেশ্যন অলৰেডি হৈ যায় এবাৰ সেই বস্তুটো পোৱাৰ লগে লগে গতিকে নেক্সট টাইম আপুনি যদি সেইটো বস্তু আকৌ দিয়ে সি আৰু চিভিয়াৰ ৰিয়েকশ্যন দেখুওৱা চান্সেছ থাকে গতিকে ইটছ অলৱেজ বেটাৰ টু আপুনি যদি কিবা এটা বস্তুৰ লগত এলাৰ্জি ইটছ বেটাৰ টু এভইড অ'কে আৰু খোৱা বোৱা বা আপোনাৰ নাকেৰে কিবা এটা গুন্ধি পেলাই যিটো আপুনি ক'লে ৰেছপণ্ড কৰে বা খোৱা বোৱা বা বেলেগ ধৰণৰ কিবা এটাত কৈ পৃথকভাৱে যদি মই কওঁ ইনচেক্ট বাইটৰ পৰা এলাৰ্জি হোৱাৰ চান্স থাকে হ'ব পাৰে ইনচেক্ট বাইটৰ পৰা এলাৰ্জি বুলি নহয় ইনচেক্ট বাইটৰ লগতে এটা ৰেছপণ্ড দেখাব ইনচেক্ট বাইটৰ এটা নিজৰ নিজৰ ৰেছপণ্ড থাকে যিকোনো ইনচেক্টে যেতিয়া কামোৰে বা বিন্ধে তেতিয়া তেখেতলোকে এটা কেমিকেল ৰিলিজ কৰে সেই কেমিকেলটোৰ কাৰণে আমাৰ বডিটো এটা ইমিউন ছিষ্টেমৰ পৰা এটা ৰেছপণ্ড দেখা পায় বেছি ভয়ংকৰ হয় চাগে ডিপেণ্ডিং অন কি ইনচেক্টে কামুৰিছে বেলেগ বেলেগ এতিয়া মহে কামোৰা আৰু বৰল এটাই কামোৰাৰ মাজত ডিফাৰেঞ্চ বেলেগ বেলেগ বৰল এটাই কামোৰা আপোনাৰ ৰেছপন্সটো বেছি হ'ব মহটো কামোৰে ৰেছপন্সটো কম হ'ব গতিকে আমি বহুকেইটা কথা পাতিলোঁ আমি আৰু বহুত পাতিবলৈ আছে এইখিনিতে এটা প্ৰশ্ন আহিছে জালুকবাৰীৰ পৰা ৰিংকি ডেকাই পঠাইছে তেওঁ সুধিছে যে হোৱাট আৰ দি মষ্ট কমন স্কিন কনচাৰ্ণ ইউ এনকাউণ্টাৰ ইন ইয়ৰ প্ৰেক্টিছ স্কিন কনচাৰ্ণ মানে আমাৰতো ভেৰাইটি অফ স্কিন কনচাৰ্ণছ আহে ধৰি লওক এস্থেটিক ৰিলেটেডো আহে কিছুমান ক্লিনিকেল ৰিলেটেডো আহে তেনেকৈ আপুনি প্ৰথমতে ক'লে যে ইনফেকশ্যন ইজ ওৱান অফ দ্য কজ ফাংগাল ইনফেকশ্যন হ'ব পাৰে বেক্টেৰিয়েল ইনফেকশ্যন হ'ব পাৰে এনেকৈ আমাৰ কিছুমান হেয়াৰ ৰিলেটেড ইছ্যুজ আহে কিছুমানৰ তাৰপিছত স্কিনত ইনফ্লেমেটৰী প্ৰচেছ কিমান ইমিউন ছিষ্টেম ৰিলেটেড কিছুমান ডিজিজ থাকে চৰিয়াছিছ হওক এক্সেমা হওক এনেকুৱা টাইপৰ বেমাৰ আমি দেখা পোৱা যায় তাৰপিছত এণ্টি এজিং কিছুমান মানুহে যে নাই আমাৰ এণ্টি এইজ বাঢ়ি গৈছে আমি এইখিনি অলপ ৰিভাৰ্ছটো ঠিক কৰিব নোৱাৰোঁ এইখিনি আমি কেনেকৈ অলপ শ্ল' প্ৰচেছ কৰিব পাৰোঁ দেখাটো অলপ কম কৰিব পাৰোঁ হয় পিগমেণ্টেশ্যনৰ থাকে বহুতৰ মুখত দাগ হওক বেলেগ বেলেগ টাইপৰ পিগমেণ্টেশ্যন এনেকুৱা টাইপৰ আমি কেছ মেইন যিহেতু এণ্টি এজিঙৰ কথা কোৱাই হৈছিলে মোৰ আচলতে প্ৰশ্নটো আছিলে আমি সকলোৱে জানো দুদিনমানৰ আগতে আমাৰ আচলতে এগৰাকী জনপ্ৰিয় এক্ট্ৰেছ ঢুকাইছে শেফালী জাৰিৱালা তেখেতৰ মৃত্যুৰ পাছত এটা কথা কিন্তু পোহৰাই আহিছিলে তেখেতে এণ্টি এজিং মেডিচিন ইউজ কৰিছিলে যাৰ বাবে তেখেতৰ হাৰ্ট প্ৰব্লেম হ'ল আৰু মোৰ প্ৰশ্নটো হৈছে প্ৰিমেচিয়ৰ দেখাবৰ কাৰণে বা নিজকে অকণমান বয়সতকৈ কম দেখাবৰ কাৰণে যিসমূহ মেডিচিন মানুহে ইউজ কৰে সেইটোৱে এফেক্ট কিমান কৰে বা সেইটো কিমান বেছি এতিয়া তেখেতৰ আপুনি যোনটো ক'লে শেফালী জাৰিৱালাৰ যোনটো তেখেতৰ এটা মেডিচিনৰ কথা ক'বলৈ আছে যে প্ৰবলি IV গ্লুটাথিয়নৰ কথা ক'বলৈ আছে IV গ্লুটাথিয়ন একচুৱেলি নতুন প্ৰডাক্ট নহয় তো মাৰ্কেটত বা ৱৰ্ল্ডত অলৰেডি বহুত বছৰৰ পৰা চলি আছে সেইটোৰ ওপৰত এতিয়ালৈকে একো এনেকুৱা ছাইড এফেক্ট বা এনেকুৱা ৰিয়েক্টিভ ৰেছপন্স কেতিয়াও দেখা নাই
গতিকে সেইটোৰ ওপৰত এতিয়া মই কমেণ্ট কৰিবলৈ অলপ দিগদাৰ হ'ব কিন্তু এতিয়ালৈকে যিমান চলি আছে ইমান পৃথিৱীত যিমান দিনৰ পৰা চলি আছে এতিয়ালৈকে সেনেকুৱা একো মানে লাইফ থ্ৰেটেনিং একো ৰেছপন্স কিন্তু দেখা পোৱা নাই মানে এইটো ইমানো বেছি মানে বেয়া বুলি আপুনি ক'ব নোৱাৰে নহয় এতিয়ালৈকে একো এনেকুৱা ৰেছপন্স পোৱা নাই গতিকে এইটোত ইনভেষ্টিগেশ্যনত যদি কিবা ওলাই পাৰে এইটো নাজানো আমি কিন্তু এতিয়ালৈকে যিমান ৰিচাৰ্চ আমি ধৰি লওক ৰিচাৰ্চ বা ট্ৰায়েলৰ ওপৰতহে বস্তুখিনি গতিকে যিমান এতিয়ালৈকে ৰিচাৰ্চ হ'ল যিমান মানুহে ইউজ কৰিছে কাৰো এনেকুৱা এতিয়ালৈকে ছাইড এফেক্ট দেখা পোৱা নাই এইটো কথা পাতোঁতে আচলতে আৰু এটা কথা মনলৈ আহিছে বিভিন্ন সময়ত আমি ছ'চিয়েল মিডিয়াতে হওক বা ক'ৰবাত আমি দেখিবলৈ পাওঁ লেজাৰ ট্ৰিটমেণ্ট লোৱা নহয় স্কিনৰ ওপৰত কিবা এটা দি পেলাই অকণমান কিন্তু দেখিবলৈ মানে এনেকুৱা লাগে যেন খুব বেছি হাৰ্ট হৈছে নেকি মানুহজন এইটো কিমান বেছি আচলতে দেশত কিবা প্ৰভাৱ পেলাব পাৰে বেয়া প্ৰভাৱ পেলাব পাৰে নেকি লেজাৰ ট্ৰিটমেণ্টে লেজাৰ ট্ৰিটমেণ্টে যেনেকৈ আপুনি ক'লে যে লেজাৰ ট্ৰিটমেণ্টটো নতুন বস্তু নহয় সেইটো আপোনাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত অলৰেডি বহুত বছৰৰ পৰা চলি আহি আছে আমাৰ ইয়াত বস্তুটো এৱেৰনেছটো অলপ লেট হৈছে আমাৰ মানুহখিনিয়ে লেজাৰ বস্তুটো নতুনকৈ শুনিছে বা নতুনকৈ দেখিছে বা চবেই সেইটো ট্ৰিটমেণ্টলৈ যাবলৈ অলপ ৰিলাক্টেণ্টো হয় যে কি প্ৰব্লেম হ'ব আপুনি যেনেকৈ ক'লে যে দেখিলে এটা ভয় লাগে যে কি হ'ব গতিকে যোনবোৰ মেচিন যদি ভাল কোৱালিটি মেচিন আপুনি এক্সপিৰিয়েঞ্চ ডক্টৰৰ হাতত আপুনি লেজাৰ ট্ৰিটমেণ্ট কৰে অলৱেজ বেটাৰ একো প্ৰব্লেম নহয় কিন্তু লেজাৰ মেচিনৰো ভাগ থাকে যে লেজাৰ মেচিন আমি কি প্ৰব্লেমৰ কাৰণে আমি ইউজ কৰিছোঁ যেনেকৈ লেজাৰ হেয়াৰ ৰিডাকশ্যনৰ কাৰণে লেজাৰ ইউজ কৰা যায় পিগমেণ্টেশ্যন দাগৰ কাৰণে লেজাৰ ইউজ কৰা যায় আৰু বেলেগ স্কাৰ্ছ ট্ৰিটমেণ্টৰ কাৰণে ইউজ কৰা যায় ফেচিয়েল ৰিজুভিনেশ্যন মানে আপুনি যোনটো স্কিন টাইটনিং হওক ফেচিয়েল ৰিজুভিনেশ্যন হওক সেইবোৰতো ইউজ কৰা যায় গতিকে বেলেগ বেলেগ লেজাৰৰ বেলেগ বেলেগ কাম এটা লেজাৰৰ আমি বস্তুটো এটা বস্তু দিয়ে এটা লেজাৰ দিয়ে চব টাইপৰ বস্তু ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ বেলেগ বেলেগ টাইপৰ বেলেগ বেলেগ ভাগৰ লেজাৰ থাকে বিশেষ একো প্ৰভাৱ নেপেলাই এইবোৰ চব USFDA ভাল কোৱালিটি মই ক'লোঁ যে ভাল কোৱালিটি ভাল লেজাৰ্ছ যদি আনে USFDA এপ্ৰুভ যোনবোৰ তেতিয়া আৰু কোন ডক্টৰে কৰিছে এতিয়া মই বহুত দেখোঁ যে আজিকালি বেলেগ বেলেগ ধৰণৰ কম দামত আপুনি অনলাইন পোৱা কিছুমান মেচিন আপুনি দেখিছে মইতো দেখোঁ কিছুমানে চেলুনত লৈ আনে কিছুমানে পাৰ্লাৰত লৈ আনে সেনেকুৱা বস্তুত আনি পেলাই এতিয়া ডাৰ্মাটলজিষ্ট এজনে প্ৰপাৰ ক্লিনিক এখনত ভাল কোৱালিটি লেজাৰ এটা কৰা আৰু এজন মানে আনএক্সপিৰিয়েঞ্চ বা নাজানা মানুহ এজনে ল' কোৱালিটি যিকোনো মেচিন এটাত কৰাৰ মাজত ডিফাৰেঞ্চ হ'ব এতিয়া সেই বস্তুটোৰ কাৰণে আপুনি যদি ডক্টৰৰ ক্লিনিকত থকা লেজাৰটোক বেয়া হিচাপে টেগলাইন কৰে তেতিয়াও ভুল হ'ব সেইটোৱে বস্তু আৰু কথা পাতি আছোঁ আমি আৰু এটা প্ৰশ্ন আহিছে আচলতে এইটো প্ৰশ্ন ময়ো সুধিব বিচাৰিছিলোঁ তেওঁ দিছে যে হোৱাট ইজ দ্য বেষ্ট ৱে টু ডিল উইথ একনি এণ্ড একনি স্কাৰ্ছ অ'কে একনি আৰু একনি স্কাৰ্ছ দুটা বেলেগ বস্তু একনিটোতো মানে পিম্পল যোনটো আমি প্ৰথম অলৰেডি কিহৰ কাৰণে হয় গোটেইখিনি কথা পাতিছোঁ কিন্তু আপুনি যোনটো ক'লে যে ডিল কৰিব কেনেকৈ পাৰি সদায় কি হয় পিম্পলছ বা একনি প্ৰথম উঠোতেই যদি প্ৰপাৰলি ট্ৰিটমেণ্ট কৰা যায় তেতিয়া সেই নেক্সট ষ্টেজ যোনটো আপুনি ক'লে যে একনি স্কাৰ ষ্টেজলৈ নাযায় গতিকে মষ্ট কমনলি আমাৰ কি হয় যেতিয়া প্ৰথম ইনিচিয়েলি টিনেজত যেতিয়া আমাৰ পিম্পলছ ওলায় ঘৰতে কয় যে নাই বয়সৰ কাৰণে উঠিছে বাদ দিয়ে একো কৰিব নালাগে তেতিয়া কি প্ৰব্লেম হয় এটা ভিতৰত ইনফ্লেমেটৰী প্ৰচেছ বুলি কওঁ আমি যে ভিতৰত এটা প্ৰচেছ চলি থাকে সেই প্ৰচেছটোৰ কাৰণে ইনফ্লেমেশ্যনটো যিমান বেছি হ'ব ভিতৰত ট্ৰিটমেণ্ট নকৰাৰ কাৰণে যোনখিনি বেছি হৈ গৈ থাকিব তাৰ ফলত কি হয় আপুনি বহুতৰ দেখিব মুখত গাঁত হৈ যায় পিছলৈ সেই স্কাৰ ফৰ্মেশ্যনটো সেইটোৰ কাৰণে হৈছে কিয়নো টাইমত প্ৰপাৰলি ট্ৰিটমেণ্ট নকৰিলে গতিকে টাইমত ইনিচিয়েলি প্ৰথম হওঁতে যদি টাইমলি ট্ৰিটমেণ্ট কৰিব পৰা যায় তেতিয়া একনি ষ্টাৰ ষ্টেজলৈ নাযায় আৰু কি হয় তেতিয়া একনিৰ আমি ট্ৰিটমেণ্ট বা পিম্পলছৰ ট্ৰিটমেণ্টটো সোনকালে আমি ট্ৰিট কৰি পেলাই বস্তুখিনিৰ বেলেগ চিকুৱেলি বা তাৰ একো ছাইড এফেক্ট বা বেলেগ লং টাৰ্ম এফেক্ট নকৰাৰ পৰা আমি দূৰত ৰাখিব পাৰোঁ হয় এটা সময়ত আচলতে বয়স অনুপাতে এইটো হোৱা দেখিবলৈ পোৱা যায়ও কিন্তু বয়স অনুপাতে হৈছে বুলি আচলতে ইগনোৰ কৰিব নালাগে সেইটোৱে মেইন কথা যে ইগনোৰ কৰিব নালাগে ডক্টৰজনক দেখাই পেলাই যদি প্ৰপাৰলি ইনিচিয়েলতে আপুনি ট্ৰিটমেণ্ট ল'ব পাৰে তেতিয়া লং টাৰ্ম এফেক্ট যোনবোৰ একনি স্কাৰ বা এনেকুৱা টাইপৰ দাগ হওক গাঁত হৈ যাওক স্কাৰ ফৰ্মেশ্যন হওক সেইবোৰৰ পৰা আমি দূৰত থাকিব পাৰোঁ কিন্তু স্কাৰ ট্ৰিটমেণ্ট হৈ যোৱাৰ লগে লগে তাৰ ট্ৰিটমেণ্ট এটা বেলেগ ফালে গুচি যোৱা হয় আৰু ইয়াতে মানে আপোনাৰ পিম্পলছে হওক বা যেনেকুৱা ধৰণৰ যি সমস্যাই নহওক স্কিনৰ জীৱনশৈলী বা আপোনাৰ খাদ্য প্ৰণালী কিবা প্ৰভাৱ পেলায় নেকি হয় ডায়েটৰ ৰোল এটাতো ডেফিনেটলি থাকে নট অনলি স্কিনত হওক আপোনাৰ যিকোনো বেমাৰতে আপোনাৰ ডায়েট আৰু লাইফষ্টাইলৰ প্ৰভাৱ এটা ডেফিনেটলি থাকে আৰু এতিয়া কি হৈছে আমাৰ ইণ্ডিয়ান কালচাৰটো এনেকুৱা নাছিলে আগতে কিন্তু এতিয়া কি হৈছে লাহে লাহে ৱেষ্টাৰ্ণ কালচাৰৰ এফেক্ট পৰাৰ কাৰণে আমাৰ লাইফষ্টাইলবোৰ চেঞ্জ হৈছে জব প্ৰফাইলবোৰ চেঞ্জ হৈছে গতিকে আগতে
আমাৰ যোনটো আমি কৃষি প্ৰধান দেশ আছিলে আমাৰ মানুহে মেক্সিমাম কাম কৰিছিলে সেয়া কৰিছে এতিয়া জব প্ৰফাইললৈ আহি গৈছে যে চিটিং জব মেইনলি চিডেণ্টেৰী জব বহি থকা আপুনি যদি 12 ঘণ্টাও কম কৰে 12 ঘণ্টা কিন্তু বহা কামেই থাকে মানুহৰ গতিকে সেই লাইফষ্টাইলটোৰ কাৰণে কি হৈছে মানুহৰ ফিজিকেল এক্টিভিটি কমি গৈছে খোৱা বোৱাটো এটা চেঞ্জ হৈছে জাংক ফুড বা এনেকুৱা টাইপৰ ফুডৰ এমাউণ্ট বাঢ়ি গৈছে আমি যদি এটা প্ৰপাৰ ক্লিন ডায়েট মেইনটেইন কৰিব পাৰোঁ ক্লিন ডায়েটত ইন কেছ মানে আপুনি প্ৰপাৰ চব টাইপৰ নিউট্ৰিয়েণ্টছ আছে যেনেকৈ কাৰ্বহাইড্ৰেটছ ফেটছ প্ৰটিনছ মিনাৰেলছ আৰু যোনবোৰ আমাৰ কি কয় মাইক্ৰ' নিউট্ৰিয়েণ্টছ এইবোৰ থকা চব মিলি থকা বস্তু এটা যদি কমপ্লিট ফুড আমি যদি ল'ব পাৰোঁ এভৰি মিল আৰু লগত যদি অলপ ফিজিকেল এক্টিভিটি আমি লগত ইনক্লুড কৰিব পাৰোঁ আমাৰ লাইফষ্টাইলত ডেফিনেটলি সেই বস্তুটোৱে আপোনাৰ স্কিনতো আপুনি দেখা পাব যে চেঞ্জ এটা পাইছোঁ প্ৰপাৰ হাইড্ৰেশ্যন পানী ভালকৈ খাব লাগে গতিকে সেইখিনি বস্তু এটা লাইফষ্টাইল চেঞ্জেছ কৰিলে ডেফিনেটলি আপুনি স্কিনতো এটা চেঞ্জেছ দেখা পাব নট ভেৰি কুইকলি বাট লং টাৰ্মত আপুনি দেখা পাব মানে পানী খাব লাগে বুলি পানী খাব লাগে বুলি আমি গম পাইছোঁ মানে পানী খালে স্কিনটো ভাল হয় বুলি ডেফিনেটলি হাইড্ৰেশ্যন হৈ থাকে মুখখন এতিয়া আপুনি গাটো শুকাই থাকে আৰু পানী দি হাইড্ৰেটেড হৈ থকা মাজত ডিফাৰেঞ্চ এটা আপুনি দেখা পাব আমি আৰু কথা পাতিম আৰু বহুকেইটা জানিবলগীয়া কথাও আছে আৰু বহুত মই দেখা পাইছোঁ বহুকেইটা মেছেজো আহিছে কিন্তু এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ সদায় সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ সদায় যিটো উপস্থিত আছে স্কিন আচলতে চৰ্মৰোগ বিশেষজ্ঞ ডক্টৰ হেমন্ত কুমাৰ নাথ বহুকেইটা কথা আমি পাতিলোঁ বহুকেইটা সমস্যাৰ কথাও গম পালোঁ আপোনালোকে বহুতকেইটা প্ৰশ্ন পঠাইছিলে সেইসমূহ আমি ইতিমধ্যে সুধিছোঁ আৰু এটা বিশেষ প্ৰশ্ন আহিছে এগৰাকী যুৱকৰ পৰা আহিছে এবাৰ তেওঁ সুধিছে যে ভিটিলিগো যে ছালৰ যিটো বগা দাগ পৰা যায় দেখিবলৈ পোৱা যায় কিয় হয় ভিটিলিগো বা বগা দাগৰ বেমাৰটোৰ কাৰণটো বা পেথোজেনেচিছটো এতিয়াও বেলেগ বেলেগ থিয়ৰিজ আছে কিন্তু কোনো জেগাত কনফাৰ্মকৈ ক'ব পৰা এতিয়ালৈকে এনেকুৱা থিয়ৰি ওলোৱা নাই যে দিছ ইজ দ্য অনলি কজ most commonly কিন্তু ইমিউন সিস্টেম ৰিলেটেড আমি ধৰো যে আমাৰ বডিটোৱে কেতিয়াবা কি হয় ইমিউন সিস্টেম যোনটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে যোনটোৱে ইজ সাপোজ টু যোনটোৱে আমাৰ বডিটো প্ৰটেক্ট কৰিব লাগে কিন্তু কেতিয়াবা ডিসৰেগুলেট হৈ পেলাই আমাৰ বডিৰ যোনখিনি পিগমেণ্টাৰী মেকানিজম বা আমাৰ কালাৰ প্ৰডিউচিং চেলবোৰক নিজে ডেমেজ কৰিবলৈ ষ্টাৰ্ট কৰে তাৰ ফলত কি হয় ইমিউন সিস্টেম ৰিলেটেড সেই এৰিয়াটোৰ স্কিনখিনি বগা পৰি যায় আৰু ইয়াৰ চিকিৎসাবোৰ কেনেকুৱা ধৰণৰ চিকিৎসাবোৰ ডিপেণ্ড কৰে আপুনি কোনটো ষ্টেজত আহিছে যিমান জল্দি আহে সিমান জল্দি আমি ট্ৰিটমেণ্টৰ ৰেছপন্সটো ভাল হয় বা তেখেতে সোনকালে আৰোগ্য হোৱাৰ সম্ভাৱনাটো বেছি থাকে গতিকে লগোৱাৰ মেডিচিন থাকে কিছুমান খোৱা মেডিচিন থাকে তাৰ ওপৰত কিছুমান ৰেজ থেৰাপি থাকে তাৰ পিছতো যদি কেতিয়াবা দেখিলে যে অলপ চলপ এৰিয়া থাকি গ'ল সেইখিনি আৰু ৰেছপন্ড কৰা নাই তেতিয়া কিছুমান চাৰ্জাৰী কৰিব পাৰি যে গ্ৰাফটিং কৰিব পাৰি নৰ্মেল আমাৰ যোনখিনি কালাৰ থাকে স্কিনৰ পৰা অলপ স্কিন বা আমি পাঞ্চ গ্ৰাফটিং লৈ পেলাই এই যোনখিনি নাথাকা জেগাখিনি আমি গ্ৰাফটিং কৰিব পাৰোঁ ট্ৰান্সফাৰ কৰিব পাৰোঁ স্কিনটো আমি অলপ আগতে যিটো লেজাৰৰ কথা পাতিছিলোঁ মই বিষয়টো পুনৰবাৰ টানি আনিব বিচাৰিছোঁ লেজাৰ ট্ৰিটমেণ্টে মানে আমাৰ স্কিনখন অকণমান সজীৱ ছালখনো সজীৱ কৰি ৰখাত মানে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে সেইটো কৈছোৱে আপুনি কৈছিলে হয় স্কিন ৰিজুভিনেশ্যন বুলি মই যোনটো কথা কৈছিলোঁ যে স্কিনখনত আমাৰ বেলেগ বেলেগ টাইপৰ লেজাৰ থাকে যোনবোৰ লেজাৰে আমি কি কৰোঁ আমাৰ স্কিনৰ যোনটো স্কিনৰ তলত যোনবোৰ কলাজেন লেভেল বা যোনটো আমাৰ স্কিনখন টাইট কৰি ৰাখে বা এটা ইউথ লুক প্ৰদান কৰে সেই কলাজেনবোৰ যাৰ কমি যায় সেইখিনি ষ্টিমুলেট কৰিবলৈ আমি লেজাৰবোৰ ইউজ কৰিব পাৰোঁ সেই লেজাৰ ইউজ কৰাৰ ফলত কি হয় তলত যোনখিনি আমাৰ চেল থাকে যোনবোৰে কলাজেন প্ৰডাকশ্যন কৰে সেইবোৰক আমি অলপ জগাবলৈ চেষ্টা কৰোঁ যে ষ্টিমুলেট কৰি পেলাই আৰু কলাজেন প্ৰডাকশ্যন হওক যোনটোৱে কি হয় আমাৰ স্কিনখিনি অলপ টাইট ৰাখে ইউথফুল লুক এটা প্ৰদান কৰে আৰু স্কিন টাইটনিঙৰ কথা যিটো আপুনি ক'লে প্ৰশ্ন এটা আহিছিলে এই মুহূৰ্তত স্বস্তিকাই সুধিছে স্কিন টাইটনিং ট্ৰিটমেণ্ট বা ছাল টান কৰা চিকিৎসা প্ৰক্ৰিয়াটো বুজাই দিব লাগে অকণমান স্কিন টাইটেনিঙৰ মেইন মই মটিভটো বা যোনটো আমাৰ সেয়াটো ক'লোৱেই কি আমি কেনেকৈ আমি কৰিবলৈ চেষ্টা দিওঁ যে আমাৰ তলৰ চেলবোৰক আমি ট্ৰিগাৰ কৰোঁ যে তাৰ পৰা মোৰ কলাজেন প্ৰডাকশ্যন হয় স্কিনটো গতিকে তাৰ ফলত কি হয় ওপৰৰ স্কিনখন টাইটেনিং হওক এটা ইউথফুল লুক হওক গতিকে সেইটোৰ কাৰণে বেলেগ বেলেগ টাইপৰ মেচিন আছে লেজাৰ দি কৰিব পাৰি
MNRF বুলি বস্তু থাকে মাইক্ৰ' নিডলিং ৰেডিঅ' ফ্ৰিকুৱেঞ্চি মেচিন থাকে আৰু এটা নতুন মেচিন এটা চলি আছে হাইফু বুলি কয় হাইফুত কি হয় হাই ইণ্টেনচিটি ফ'কাছ আল্ট্ৰাচাউণ্ড গতিকে আল্ট্ৰাচাউণ্ডৰে এটা বেলেগ টাইপৰ মেচিন যোনটোৰ পৰা আমি গোটেইকেইটা পদ্ধতিৰে মেইন কিন্তু মেকানিজমটো একেই যে আমি তলৰ চেলকেইটাক ট্ৰিগাৰ কৰি পেলাই আৰু কলাজেন প্ৰডাকশ্যন কৰিবলৈ চেষ্টা দিওঁ যাতে সেই কলাজেনখিনি ওপৰত থকা স্কিনটোক আৰু টাইট কৰক আৰু এটা ইউথফুল লুক প্ৰদান কৰক আৰু যিহেতু বহুকেইটা কথা আমি পাতিলোঁ আৰু প্ৰিয় দৰ্শকসকল আপোনালোকৰ প্ৰশ্নবোৰো আমি সুধিলোঁ আৰু চৰ্মৰোগৰ বা আমাৰ স্কিনক কেনেকৈ সজীৱ কৰি ৰাখিব পাৰি এই বিষয়ে বহুকেইটা গম পালোঁ কথা আৰু আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আজি অহাৰ বাবে শেষত কি ক'ব আপুনি মই কোৱা মতে যেনেকৈ বেছিক স্কিন কেয়াৰখিনি মেইনটেইন কৰি ৰাখিলে স্কিনটো ভালকৈ ৰাখিব পাৰে ছানস্ক্ৰীন মইশ্চাৰাইজাৰ আৰু ক্লেনজাৰ এটা ভাল খাদ্য খাওক ভাল লাইফষ্টাইল মেইনটেইন কৰক পানী বেছিকৈ খাওক এইখিনিয়ে মোৰ ফালৰ পৰা আচলতে প্ৰতিজন মানুহৰ বাবে তেওঁ ল'ৰা হওক বা ছোৱালী হওক নিজৰ ছালখন বা নিজকে অকণমান ধুনীয়াকৈ ৰাখিব সকলোৱে বিচাৰে নিজৰ সৌন্দৰ্যতাটো সকলোৱে কামনা কৰে গতিকে এই সন্দৰ্ভত আপোনাৰ পৰা বহুখিনি কথা নজনা কথা গম পালোঁ তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শকসকল আপোনালোকেও বহু সময় ধৰি আমাৰ অনুষ্ঠানটো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এই কনভাৰ্চেশ্যনৰ মজিয়াৰ পৰা বিদায় লৈছোঁ সঁচা কিন্তু অন্য এদিন পুনৰবাৰ আন এটা এপিছ'ডৰ সৈতে পুনৰ লগ পাম ধন্যবাদ